ভাতকেইটা খাই লোৱা নহয় সেইকাৰণে চিন্তা কৰি কি লাভ ভাইটো এটা কৰিছোঁ সৰু ছোৱালী নহয় জানো আমাৰ চিন্তা হৈছে এই আকাশ নাই খোৱা লোকতে নিবিচাৰে মই কিমানবাৰ কৈছোঁ যে বেছিকৈ টিভিছতো বেয়া মোৰ ভণ্টিকো কিমান দিন কৈছোঁ যে সন্ধ্যা 6 বজাৰ আগত এই ঘৰত পাবি নাই মোৰ কথা শুনে যিমান ডাঙৰ হৈছে কিমান দিন অবাধ্য হৈ গ'লে সেইকাৰণে কৈছোঁ ইমান সময়ৰ চিন্তা এৰা অকণমান নিজৰ কথা ভাবিবলৈ মা তোমালোকৰ বাহিৰে মোৰ নিজৰ কৰিবলৈ চান আছে হ'লেও একেবাৰে নিজৰ বুলিওতো এজনী লাগে কোনো প্ৰয়োজন নাই প্ৰথমে মোৰ ভাই ভনীহাল নিজৰ ভৰিৰ ওপৰত তুলি থিয় দিয়ক তাৰ বাহিৰে মোক আৰু একো নালাগে ভাই ইমান দেৰি কিয় কিন্তু টিউশ্যন যাওঁলৈ মই ফোন কৰিছিলোঁ আজি মই টিউশ্যনেই কৰা নাই মিছা নামানিবি দিনক দিনে জহৰ নামানে গৈ আছে নহয় তোক মই কৈছিলোঁ যে সন্ধ্যা 6 বজাৰ আগত ঘৰত পাবি কৈছিল নাই তেতিয়া ৰাতি নমানি কিয় কোনে গৈছিলি কাক তুলি গৈছিলি তোক শুনি গৈছিলি এতিয়া মানুহ কৰি কিয় ৰাতি 9 বজালৈকে কি ভাল কাম থাকে জানিব লাগিব কাৰণ তহঁতে কিয় সৰু হৈ আছে তহঁতৰ এই মগজুবোৰ ইমানেই সৰু হৈ আছে কিন্তু তাৰ দৰজাবোৰ বহুত ডাঙৰেই বাহিৰা বেয়া কথা তহঁতৰ মগজু সোমাব পাৰে তাৰমানে এইখন ঘৰত এতিয়া তোৰ গুলামী কৰি চলিব লাগিব লাগিব মই যি কথাকে মানিব লাগিব মানিব লাগিব আৰু যদি কেউ নামানে মনত নাই সৰুতে তোক গাড়ী আগৰ পৰা বচাবলৈ গৈ মোৰ এই হাতখনৰ ওপৰত গাড়ী চকা পাৰ কৰিবলৈ দিছিল আৰু তেতিয়াৰ পৰা এই হাতখন পংগু আৰু এই পংগু হাতখন মই ইমান সযতনে কিয় সাঁচি ৰাখিছোঁ জানো কোনোবাই যদি ঘৰখনলৈ অন্যায় হাত আগবঢ়ায় তাৰ ওপৰত প্ৰথমে পংগু হাতখন ব্যৱহাৰ কৰোঁ তাক মই এনেকুৱা শাস্তি দিয়ে সি আৰু দুটাই কষ্ট কৰিবলৈ পাহৰি যাব সেইকাৰণে কৈছোঁ মোৰ এই হাতখনত পংগু হৈ থাকিব অতটা দুটাই নিজৰ বিপদ যা যা ভাতকেইটা খাই লৈ যা